নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো মোৰ নতুনকৈ ৰোৱা এটা নেচাৰেল শ্বেডিঙৰ ভেনিলা বাগিচা হয়। ইয়াতে নতুন গছ আছে, কিন্তু এটা বস্তু আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ। সেইটো হ'ল এই যে দেখিছে লাইনবিলাক, ইয়াতে চব এনেকুৱা জংঘল, নাৰিকলৰ বাকলি বা তেনেকুৱা গছৰ পাত দিয়া আছিল। যেহেতু নেচাৰেল শ্বেড, ইয়াতে গছৰ পাত বহুত হয়, সেইকাৰণে দি দিয়া গৈছিল। কিন্তু লক্ষণীয়ভাৱে এটা বস্তু দেখা গ'ল যে এই গছৰ পাতবিলাকে কি কৰে, ইয়াতে ফাংগাছবিলাকক এট্ৰেক্ট কৰে, ফাংগাছবিলাকক মাতি আনে। ফাংগাছবিলাক যিহেতু আপোনালোকে গম পায় যে ভেঁকুৰ বা ফাংগাছ সিহঁতে মৃতজীৱী উদ্ভিদ। যিকোনো গছৰ পাত বা তেনেকুৱা ঠাৰি হওক বা গছৰ ডাল হওক, গছৰ ডাল পাত বা তেনেকুৱা যিকোনো মৰা জীৱ জন্তু পালেই সিহঁতে মানে ফাংগাছটো গ্ৰ'থ হয়। এইটো দেখিছে, এইবিলাক দিয়াৰ লগে লগে ইহঁতে কি কৰিলে, এই ফিলামেণ্টবিলাক গ্ৰ' কৰিলে। গ্ৰ' কৰি 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 এই নাৰিকলৰ বাকলিবিলাকক পচাই আছে। লগতে ইয়াতে কি কৰিলে, যিহেতু এই বস্তুবিলাক ইয়াতে আছিলে, ইয়াতে গুৰিত আছিল, যিহেতু ইয়াতে কি কৰিলে, ইয়াৰে ভেনিলা গছৰ গুৰিও পচাই দিলে লাহে লাহে। খালি গুৰি নহয়, ইয়াৰ লগতে শিপাও ক্ষতিগ্ৰস্ত হ'ল। এইটো শিপা ক্ষতিগ্ৰস্ত হ'ল, এই শিপাবিলাক পচি গ'ল। দেখিছেনে, ইয়াতে এটা আছে। গছজোপাৰ গ্ৰ'থটো বাৰু ঠিকে আছে, ইয়াৰ পৰা ছেকেণ্ডাৰী ৰুট পিছলৈ দিব, কিন্তু এইটো শিপা পচাই দিলে, এইটো এই শিপাবিলাক ভাল শিপা আছিল। শিপাবিলাক যিহেতু এই বস্তুবিলাক ইয়াতে আছিলে, এই ফাংগাছৰ কাৰণে কি হ'ল, এই শিপাবিলাক ক্ষতিগ্ৰস্ত হ'ল। আল্টিমেটলি গছজোপাৰ অভাৰঅল গ্ৰ'থ নষ্ট হয়। ইয়াতেও তেনেকুৱা, এই গছজোপা দেখিছে কি ধুনীয়া চেহেৰা ইয়াৰ আছিল, কিন্তু আল্টিমেটলি ইয়াৰো তলেদি কিন্তু গুৰি পচাই দিলে। গুৰি পচিল, শিপা পচিল, কাৰণ ইয়াৰ গুৰিত এইবিলাক ফাংগাছ। মৃতজীৱী উদ্ভিদ, গতিকে ইহঁতে এট্ৰেক্ট কৰিব ফাংগাছক, আহি যাব ফাংগাছ। যেতিয়ালৈকে এইটো একদম মানে মাটিৰ লগত মিহলি হৈ নাযাব, তেতিয়ালৈকে এই ফাংগাছটো ইয়াতে গ্ৰ' হৈ থাকিব। গতিকে ইয়াতে আপুনি যিমানেই এণ্টি ফাংগেল নিদিয়ক কিয়, আল্টিমেটলি তাৰ ভিতৰত দুই এটা ফিলামেণ্ট থাকে, আকৌ অভাৰ গ্ৰ'থ হয়। ফাংগাছ হ'ল প্ৰধান শত্ৰু। এইটো মই আৰু আপোনাক দেখুৱাইছোঁ। এইটো লেবাৰ লগাই চফা কৰিবলগীয়া হৈছে। এই বস্তুবিলাক চাব পাৰিছে, এই যে ফাংগাছ ফিলামেণ্টবিলাক যে এইবিলাক অভাৰ গ্ৰ'থ হৈ লাষ্টত গৈ ভেনিলা গছজোপা একদম পচাই দিলে, দেখিছেনে। গতিকে আৰু আছে, এইটো গুৰি ফালে চাব পাৰিছে, চব পচাই দিলে। ঠিক তেনেকুৱা এডাল গছ ইয়াতেও চাব পাৰিছে, এইটো শিপা পচি থাকিল, কিন্তু ভাগ্য ভাল ইয়াৰ এই দুই তিনিটামান শিপা কিন্তু ইয়াৰে ভালে আছে। গতিকে গছজোপা খুব হেল্ডি হৈ আছে। ইয়াতে ছেকেণ্ডাৰী ৰুটো দিছে, কিন্তু দুই এটা ছেকেণ্ডাৰী ৰুট পচিছেও, কিন্তু এইটো আপোনালোক দেখিব পাৰিছে, ভালকৈ দেখুৱাইছোঁ, এইটো ছেকেণ্ডাৰী ৰুট পচিছে। কিন্তু গতিকে ভেনিলাৰ কাৰণে চবচে উৎকৃষ্ট হ'ল গোবৰ আৰু মাটি 50% মিহলি কৰি দিব পাৰিলে ভাল। মোৰ কেইটামান ভিডিঅ' আছে, ৰিচেণ্টলি মই লাষ্ট এটা ভিডিঅ' কৰিছিলোঁ চিমলাত গৈ। তাৰে গাৰ্ডেনখনত আপোনালোকে যদি চায়, তেতিয়াহ'লে তাতে গোবৰ আৰু মাটিহে পাব খালি। ছেম ইয়াতেও একে কণ্ডিশ্যন, এইটো ইয়াতেও একে কণ্ডিশ্যন। ইয়াৰ শিপাবিলাক পচি গ'ল, চব দেখিব পাৰিছে আপোনালোকে। ইয়াতো কিন্তু গুৰিত এই জংঘল আছিল। ইয়াৰে ভাগ্যটো ভাল, ইয়াৰে ছেকেণ্ডাৰী ৰুট কিন্তু দি আছে আকৌ নতুনকৈ। এইখিনি গুৰি পচাই দিলে, এনেকুৱা শুকাই থাকিলেগৈ।
আৰু এই শিপাবিলাক দেখিব পাৰিছে, এইবিলাক চব পচি গ'ল। গতিকে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া ইয়াতে গোবৰ আৰু মাটি মিক্স কৰি অলপমান এণ্টি ফাংগেল পাউডাৰ মিক্স আপ কৰি ট্ৰিটমেণ্ট কৰি তাৰপিছত চপাই দিয়া যাব। চপাই দিলে আৰু যাতে গুৰিত বেলেগ কোনো জংঘল নহয়। এনেকৈ কেঁচা জংঘল থাকিলে বা জীৱিত থকা জংঘল বা ঢেকীয়া চেকীয়া থাকিলে একো ক্ষতি নহয়। আপোনালোক ভাবিব পাৰে যে কিবা ক্ষতি হ'ব, নাই, ক্ষতি নহয়। কাৰণ ই জীৱিত বস্তু, ইয়াক ফাংগাছে এটাক কৰিব নোৱাৰে। আৰু এই ঢেকীয়া নেচাৰেলি ৰেজিষ্টেণ্ট এটা বস্তু। ঔষধ পাতি নোহোৱাকৈ ঢেকীয়া ধুনীয়াকৈ হৈ থাকে, একো বেমাৰ আজাৰ নালাগে। গতিকে ই যদি কেতিয়াবা যদি আপোনাৰ ভেনিলা গছৰ গুৰিত হয়, তথাপি প্ৰব্লেম নাই। কিন্তু এনেকৈ যদি গছৰ পাতবিলাক দিয়ে, তেতিয়াহ'লে দে উইল এট্ৰেক্ট ফাংগাছ। আল্টিমেটলি কি হ'ব, ফাংগাছটোতো থাকিবই, লগে লগে ই গুৰিটো পচাই দিব। তেনেকুৱাকৈ এইটো যেনেকুৱা, এইটো ফাংগাছ, এইটো বগা বগা দেখিছেনে, এইবিলাক ফাংগাছ হয়, এইবিলাক পেলাব লাগিব। এইটো ফাংগাছ এট্ৰেক্ট কৰিছে। গতিকে যিকোনো মৰা কেঁচা পাত বা তেনেকুৱা জাবৰ জোঁথৰ ভেনিলা গছৰ গুৰিত নিদিয়াটোৱে মংগলজনক। যেনেকুৱা এইটো বাঁহৰ কামিৰ টুকুৰা এটা পৰিছিল, ইয়াতো কিন্তু ফাংগাছ লাগিছে। চাওক কেনেকুৱা অভাৰ গ্ৰথ। ভেনিলাৰ প্ৰধান শত্ৰু ফাংগাছ। ফিলামেণ্টবিলাক দেখিছেনে? আৰু ইয়াৰ গ্ৰথটো খুব দ্ৰুত গতিত হয়। আৰু এটা কথা, ইম্পৰ্টেণ্ট কথা, যদি আপোনালোকে এই পাতবিলাক দিব বিচাৰে, ইয়াৰ বাহিৰলৈ লৈ গৈ, মই যেনেকুৱা লৈ গৈ আছোঁ, চব বাহিৰ উলিয়াই দিম। উলিয়াই দিয়াৰ ইয়াতে লৈ আহিছোঁ চব। ইয়াতে এইখিনি পচন সাৰ বনোৱা হ'ব। যদি কেঁচুক দি দিয়ে গোবৰৰ লগত মিক্স আপ কৰি, তেতিয়াহ'লে কেঁচু সাৰ বনাই পিছত আকৌ ৰিটাৰ্ণ গছৰ গুৰিত দিয়া যাব মাটিৰ লগত মিক্স আপ কৰি। তেতিয়াহ'লে কোনো টেনশ্যন নাই। এইখিনি মোৰ অলপমান এগ্ৰিকালচাৰেল প্ৰেক্টিছ, ঘৰৰ পাচলি পিয়ৰলি অৰ্গেনিক হয়। গতিকে এইখিনিতো দেখিব পাৰিছে আপোনালোকে, এইটো বগা বগা ফাংগাছ লাগিছিলে। ঠিক এইটো শিপাবিলাক ক্ষতিগ্ৰস্ত হৈছে, চব উঠাই দিয়া গ'ল। আৰু এটা বস্তু আছে, যদি আপুনি মৰা কাঠ চাঠ দিয়ে, যিসকলৰ মানে খেতিত উই হাফলু বা উই পোকাৰ উৎপাত আছে, সিহঁতেও কিন্তু আহি এই মৰা কাঠ বা তেনেকুৱা গছৰ পাত চাত খাবলৈ আহিব, আৰু উই হাফলুৰ আক্ৰমণ হ'ব। এইটো দেখিছেনে? এইটো ফাংগাছে কেনেকুৱা পচাই দিয়ে। গতিকে সাৱধান, ফাংগাছৰ পৰা সদায় সাৱধান থাকিব লাগিব, আৰু উই পোকাৰ পৰা সাৱধান থাকিব লাগিব। ইমান পৰে আপোনালোকে বস্তুখিনি চালে, কেনেকৈ ফাংগাছে ভেনিলা গছৰ ক্ষতিগ্ৰস্ত কৰে। এইখিনি কথা মই প্ৰেক্টিকেলি নিজে হাতে কাম কৰি চালোঁ, আৰু তাৰ কাৰণে প্ৰতিকাৰ মই অলৰেডি এপ্লাই কৰিম। গোবৰ আৰু মাটি মিক্স আপ কৰি দিয়া যাব ইহঁতৰ গুৰিত। আৰু যদি ঢেকীয়া চেকীয়া হয় কেতিয়াবা কোনো প্ৰব্লেম নাই, কিন্তু মৰা কাঠ বা তেনেকুৱা গছৰ পাত চাত দিব নিদিয়াই ভাল। গতিকে ভিডিঅ'টো যদি ভাল লাগে, তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব বা জানিব থাকিলে, আৰু লাইক কৰিব, আৰু অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।